Hello everyone, welcome to my new vlog. So, আজি যেহেতুকে মোৰ অফ অলৰেডি মই শৰ্ট ভিডিঅ' এটা আপলোড কৰিছোঁ তাতে গমে পাইছে আধা দিনটো মই তেনেকৈ পাৰ কৰিলোঁ আৰু বাকী বিচনাখনত এবাৰ বাগৰোঁ টোপনি আহিবনে চাওঁ আকৌ উঠোঁ আকৌ টোপনি নাহে এনেকুৱা মানে অকল মোৰ লগত তেনেকুৱা হয় নে আপোনালোকৰ লগতো হয় মানে যোনে যোনে নাইট ডিউটি কৰে আৰু তেওঁলোকক সুধিছোঁ কি হয় মই মানে যিমান দিনে মই নাইট ডিউটি নকৰোঁ কিয় দিনত আহি কিনে মানে মোৰ টোপনিটো নাহে ইমান চেষ্টা কৰোঁ শুবলৈ বাট মোবাইলটো মাতি থাকে ভিডিঅ' চাওঁ ইনষ্টা চাওঁ ফেচবুক চাওঁ এনেকুৱাকৈ চ' টোপনি নাহে জানেনে আৰু দিনটো মানে বৰ হৈ যাওঁ যিহেতু হাজবেণ্ডো নাথাকে মই অকলে অকলে থাকিবলগীয়া হয় আৰু মানে ডেইলি ঘৰ যোৱাটো সম্ভৱ নহয় সেইকাৰণে অফৰ দিনা একদম বৰ হৈ যাওঁ বাকী আৰু এতিয়াতো আধা দিন পাৰে হ'ল আৰু এতিয়া অলৰেডি 5টা বাজিব হৈছে আৰু মানুহজনৰ ডিউটি থাকে 5টালৈকে চ' তাৰ ডিউটি শেষ হোৱাৰ পিছত যিহেতুকে আমি সাপ্তাহিক বজাৰ কৰি থৈ দিওঁ তো বজাৰলৈ যাম সি য'ত ডিউটি কৰে তাৰ পৰা বেছি দূৰ নহয় খোজকাঢ়ি মানে যাব পাৰি আৰু চ' মই য'ত থাকোঁ তাৰ পৰা অলপমান গাড়ীত যাব লাগিব তাৰপিছত তাৰ লগত বজাৰ কৰিম চ' আপোনালোকক দেখাই আছোঁ বাকী আধাখিনি লং ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ চ' বজাৰত যাম আৰু আহি কিনে আপোনালোকক কি বনাই আছোঁ তাকো দেখাই আছোঁ চ' আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক যিহেতু বহুত গৰম সেইকাৰণে ভাবিছোঁ এয়া স্কাৰ্ট আৰু এইটো এটা হাত চুটি টপ আছে আৰু লগতে দুপাট্টা এইখিনি পিন্ধি যাম কাৰণ বহুত গৰম লাগি আছে চ' মই ৰেডি হৈ আছোঁ ৰ'ব হা পটককৈ এটা বস্তু দেখাই আছোঁ ৰ'ব হা চাওকচোন ইমান মহা বান্দৰ একেবাৰে টিঙৰ ওপৰত দেখিছেনে চাওকচোন ইমান জাক আহি গৈছে এইফালে বাপৰে এয়া মই ৰেডি বজাৰ যাবৰ কাৰণে বাট আপোনালোকক যোনটো টপ দেখাইছিলোঁ সেইটো পিন্ধা নাই এইটো বেলেগে পিন্ধিছোঁ চ' এতিয়া যাওঁ আৰু বজাৰ মোৰ কি ষ্টাইলটো অলপ বেছি হৈছে নেকি হ'লেও একো নাই কাৰণ মোৰ মানুহটোৱে ভাল পায় মানে এনেকৈ বেছিকৈ ষ্টাইল কৰিলে সেইকাৰণে কৰিছোঁ চবলক তেনেহ'লে বজাৰ যাওঁ মানুহজনৰ ডিউটি শেষ হোৱাৰ পিছত এয়া তাক লগ ধৰি লগতে দাদা এজনো আছিলে একেলগে বজাৰ কৰিব আৰু এইখিনি জেগা কোনে কোনে চিনি পাইছে কমেণ্টত জনাব সদায় এইখিনি টাইমত ট্ৰেইনখন আহে চাগে ন টাইম থাকে ন ট্ৰেইনৰো ট্ৰেইনখন নাহোঁতে আমি ৰাস্তাটো পাৰ হ'লোঁ যেনিবা বাট অলপ ভালকৈ মানে সদায় চাই চিতি কিনে পাৰ হ'ব লাগে হয়নে নহয় আৰু এতিয়াহে ট্ৰেইনখন আহি পাইছে আৰু জানেনে মানুহজনৰ হাতখন নধৰাকৈ নগ'লে মানে মোৰ শান্তি নালাগে আৰু বজাৰখনত যে সকলো ধৰণৰ বস্তুৱে পোৱা যায় কাপোৰ বাচন ফল মূল চব্জি মানে যি লাগে চব আৰু এইফালে মানুহজনে তিয়হ বাচি আছে আৰু মই কাৰ টমটম হয় নাজানো বহি আছোঁ জানেনে আৰু বজাৰত আহিলে যে মোক জিলেপি লাগিবই লাগিব তামোল কিনি দিছে বজাৰ শেষ কৰা হোৱাৰ পিছত আৰু এইফালে বিজেপিৰ ৰেলী দাদাজন যিহেতুকে বেলেগত থাকে চ' দাদাজনক এইফালে গাড়ীত উঠাই আমি বাই বাই দিলোঁ তাৰপিছত আহি গ'লোঁ বহুত দিন মানে এইখন দোকানত চিঙিৰা খোৱা নাছিলোঁ এয়া চিঙিৰা এইখন দোকানৰ চিঙিৰা ইমান টেষ্টি মানে বহুত দিনৰ মূৰত খাব পালোঁ চ' খাওঁ তাড়াতাড়ি বজাৰৰ পৰা আহি ইমান ভাগৰ লাগিছে আগতে ড্ৰেছ চেঞ্জ কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ কি কি বজাৰ আনিলোঁ আৰু এতিয়া কি কি বনাই আছোঁ খোৱাৰ কাৰণে চ' আপোনালোকক সকলোখিনি দেখাই আছোঁ চ' চাওক আগতে মই ফ্ৰেছ হৈ আহোঁ হে ফ্ৰেছ হৈ আহি পালোঁ ব'লক আপোনালোকক দেখাওঁ কি কি বজাৰ কৰিছোঁ আৰু পিছে দামখিনি মই নাজানো হাজবেণ্ডে জানে চ' ব'লক কি কি বজাৰ কৰি আনিছোঁ দেখাই আছোঁ এয়া বজাৰত টোপোলা দেখাই আছোঁ ৰ'ব কি কি আনিছোঁ এইফালে আনিছোঁ আদা তাৰপিছত এয়া গাজৰ আধা কেজি আছে 10 টকা লৈছে আৰু ইয়াতে আছে আলু 2 কেজি 30 টকা আৰু এইটো ৰঙালাও 20 টকা আৰু এয়া আছে অমিতা ঘৰত গ'লে বাৰু ঘৰৰ পৰা খাওঁ কিন্তু এয়া বজাৰৰ পৰা কিনি আনিছোঁ 10 টকা লৈছে এইটো আৰু ইফালে আছে ভেন্দি এইখিনিত লৈছে এইখিনি 20 টকা লৈছে এক পোৱা নেকি এয়া হ'ল বিলাহী আধা কেজি 10 টকা এইফালে আছে তিয়হ 1 কেজি 20 টকা
আৰু আছে এইটো সৰু সৰু ডাঠা শাকটো, এইখিনিও 10 টকাৰে আনিছোঁ। 2 মুঠি নে 3 মুঠি দিছে, 3 মুঠি। আৰু এয়া পিঁয়াজ 1 কেজি 20 টকা। আৰু কি আছে? আৰু আছে জলকীয়া আছে, এয়া হ'ল 300 গ্ৰাম 20 টকা লৈছে। আৰু আছেচোন এয়া গৰম মানে মছলা আৰু হালধি কিবা কিবি। এইখিনি আজি বজাৰ। এতিয়া এইবোৰ সামৰোঁ, তাৰপিছত খানা বনাই আছোঁ, আপোনালোকক দেখাই আছোঁ। এইফালে হাজবেণ্ডে সি মানে মোক আজি যোগাৰ কৰি নিদিয়ে দেই। আজি বোলে সি চেনেল খেলা আছে, চব খেলা চাব। সি বাছ মোক চব্জিখিনি ধুনীয়াকৈ সামৰি কিনে দিছে, আৰু খেলা চাব সি তাৰে লগাই আছে। এতিয়া মই ৰান্ধিম, সি চব ভৰাই চৰাই দিছে। ঐ আজি হেল্প নকৰা ন? সি খেলা চাব, চোৱা বাৰু, খেলা চাব লাগে। ময়ে বনাম বাৰু অকলে আজি। হেল্প নকৰোঁ বুলি কৈ কিনে এতিয়া হেল্প কৰিব আহিছে। কি কামত দিম লগাই ৰ'বা। এই আলু কাটিব দিম, ঘুগুনিত আলু লাগিব নহয়। লোৱা আলু কাটা, দীঘল দীঘলকৈ কাটিবা। লোৱা, তুমিতো হেল্প নকৰোঁ বুলি কৈ হেল্প কৰিব আহিছা। আলু দুটাই কাটি দিয়া আৰু অলপ দীঘল দীঘলকৈ। চালাড খাম, চালাড। এইফালে মই মটৰ তিয়াই থৈ দিছিলোঁ, সেয়া এইখিনি ঘুগুনি বনাম। এয়া মটৰ আৰু আলুখিনি নিমখ দি কিনে সিজাই লওঁ। মোৰ মুখখনে ন কিবা নহয় কিবা এটা খাওঁ খাওঁ কৰি থাকে মানে। ঘৰৰ পৰা পিঠা আনিছিলোঁ, সেইকেইটাতো বেয়া হৈ আছে। বাট অপশ্যন আছে ন আৰু বেলেগ, মানে দেখাই আছোঁ ৰ'ব কি আছে। এয়া মুড়িৰ লাড়ু, এতিয়া মুড়িৰ লাড়ু খাওঁ। তুমি খাবা? তুমি খাবা? কি নাখায় তাৰ কথা বাদ দিয়ক, ময়ে খাওঁ। এয়া শাকখিনি ধুনীয়াকৈ ধুই আছোঁ, যিহেতু মই শাকখিনি ভাজিম। আৰু এইফালে হাজবেণ্ডে চালাড কাটি আছে। ডেইলি মানে চালাডটো থাকিবই আমাৰ। মই শাকখিনি মানে কেনেকৈ ভাজোঁ আজি দেখাই আছোঁ, অলপ বেলেগ মানে ষ্টাইলত। এইটো শাকটো একদিন মই নিজে ভাজি পাইছোঁ, কোনো ৰেচিপি চোৱা নাই, নিজৰ মতে বনাইছিলোঁ। খাবলৈ টেষ্টি লাগিছিলে, সেইকাৰণে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই এতিয়া ঘুগুনিখিনি তেল মাৰি লওঁ। আগতে জিৰা দিলোঁ তেলত, তাৰপিছত দিলোঁ তেজপাত আৰু এয়া গৰম মছলা, গোটা গৰম মছলা। আকৌ পিঁয়াজখিনি দি ধুনীয়াকৈ লাৰিছোঁ। তাৰপিছত দিলোঁ বিলাহীখিনি অলপ ভাজি লৈ মানে সিজালৈকে ভাজিছোঁ। তাৰপিছত আদা নহৰু জ্বলা খুন্দি থৈছিলোঁ, সেয়া দিলোঁ। হালধি দিলোঁ, জিৰা গুড়ি দিলোঁ, আৰু লগতে মই ইয়াতে দিছোঁ জ্বলা গুড়ি। তাৰপিছত এইখিনি ধুনীয়াকৈ ভাজিলোঁ। তাৰপিছত অলপ পানী দি কিনে মানে ৰাখিছোঁ, আৰু ইয়াত ধুনীয়াকৈ পানীখিনি নোহোৱা হৈছে। ইয়াতে এতিয়া সিজাই ৰখা মটৰ আলুখিনি মই দি দিছোঁ। চবেই ঘুগুনি বনাব জানে, বাট এনেই মোৰ ৰেচিপিটো অলপ শ্বেয়াৰ কৰি দিলোঁ আৰু, বেয়া নাপাব আৰু। এয়া ঘুগুনি ৰেডি। আৰু এতিয়া শাক ভাজিম। এয়া শাকখিনি কাটি লৈছোঁ, লগতে পিঁয়াজ জ্বলা আৰু সৰু সৰুকৈ বিলাহী, আৰু এইফালে আলু। ফাৰ্ষ্টতে তেলত দিছোঁ পিঁয়াজ জ্বলা দি কিনে এইখিনি ধুনীয়াকৈ ভাজি লৈ কাটি ৰখা বিলাহীখিনি দি দিছোঁ ইয়াতে অলপ সময় ভাজিবৰ কাৰণে। তাৰপিছত বিলাহীখিনি সিজিছে, এতিয়া মই ইয়াতে আলুখিনি দি দিছোঁ। আলুখিনি ভাজি ল'লোঁ অলপ, তাৰপিছত নিমখ দিলোঁ, হালধি দিলোঁ, দি কিনে ধুনীয়াকৈ মিক্স কৰি কিনে আকৌ অলপ টাইম ভাজিলোঁ। আৰু ইয়াতে মই পানী অলপ দিছোঁ, যিহেতুকে আলুখিনি আগতে অলপ সিজাই ল'ব লাগিব, সেইকাৰণে মানে পানী অলপ দি সেইখিনি সিজিব দিছোঁ। তাৰপিছত ইয়াতে দিম বাৰু শাকখিনি, আগতে আলুখিনি সিজিলে। সিজাৰ পিছত মই ইয়াতে কাটি ৰখা শাকখিনি দি দিছোঁ। এইটো ৰেচিপি কোনোবাই বনাই পাইছেনে আগতে কমেণ্ট কৰিব। মই জাষ্ট ভাল লাগে এনেকৈ খাই। এয়া মোৰ শাক ভাজি ৰেডি। এয়া আজি ৰাতিৰ সাজ ৰেডি, ঘুগুনি লগতে চালাড আৰু শাক ভাজি। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। প্লিজ আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো। আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজিলৈ বাই।